ৰাস পূৰ্ণিমা বুলি শ্ৰীকৃষ্ণৰ মন্দিৰ দৰ্শন কৰিম বুলি ভাবিলোঁ ওচৰতে থকা ইস্কন মন্দিৰত। তাৰ আগতে অলপ ডিপাৰ্টমেণ্টত কাম আছিল কৰি ল'লোঁ আৰু এতিয়া মন্দিৰলৈ আহিলোঁ। হৰে কৃষ্ণ। Hare Krishna, Hare Krishna. মন্দিৰ দৰ্শন কৰি খুবেই ভাল লাগিলে আৰু মোৰ অহা যিহেতু পলম হ'ল তেওঁলোকে সেইকাৰণে পুৰোহিতে ক'লে যে নেক্সট টাইম সোনকালে আহিবৰ কাৰণে, আৰু তেওঁ মোৰ হোৱাটছএপ নাম্বাৰটো ল'লে, পাছত তেওঁ জনাই দিব কিবা কিবি ইভেণ্ট হ'লে মানে, আৰু মোক প্ৰসাদ গ্ৰহণ কৰি যাবলৈ ক'লে আৰু খুবেই ভাল লাগিছে। ইণ্ডিয়াৰ আৰু কেইজন মানুহকো লগ পালোঁ। সকলোকে ৰাস পূৰ্ণিমাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। পুনৰ এটা নতুন ভিডিঅ'ত আকৌ এবাৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিলোঁ। ধন্যবাদ।